ব্যৱসায় এটা আমাৰ নিচিনা মানুহে কৰিবলৈ হলে কোনেও আমাক সাপোৰ্ট নকৰে। মই যেতিয়া ঘৰত কৈছিলো মই গেলামালৰ দোকান এখন খুলো বুলি, কিন্তু মোক কোনেও সাপোৰ্ট কৰা নাছিল। ঘৰত তেতিয়া মোক কি কৈছিল জানেনে? গোটেই গাঁৱত গেলামালৰ দোকানেই আছেচোন, আমাৰখন চলিব জানো? কিন্তু মই নিজৰ সাহসতেই আগবাঢ়িলো আৰু সাকসেসো হলো। আৰু এতিয়া মোক ঘৰত কোনো ডাউট নকৰে। মই যদি কিবা এটা কৰিব লওঁ মোক সদায় আগবঢ়াই নিয়ে। আপোনালোকে যদি কিবা ব্যৱসায় এটা কৰিব বিচাৰিছে তেনেহলে নিজেই অকলে আগবাঢ়ক, শূন্যৰ পৰা আগবাঢ়ক। আৰু আপুনি যিটো শূন্যৰ পৰা কৰিব, যিটো শূন্যৰ পৰা শিকিব, সেইটো বস্তু শিকাৰ পাছত আপোনাক কোনেও আপোনাক তললৈ টানি আনিব নোৱাৰে। চাওক, আমি প্ৰথম শ্ৰেণীৰ পৰা পঢ়ি আহিছো কাৰণে আমি ABCD ক খ পঢ়িব পাৰো বা শিকি আহিলো। যদি আমি ডাইৰেক্ট 7 ক্লাছত গৈ এডমিশন ললোহেঁতেন, 7 ক্লাছৰ পৰা যদি আমি পঢ়িলোহেঁতেন, আমি ABCD ক খ আমি শিকিব পাৰিলোহেঁতেন জানো? আমি কেতিয়াও নোৱাৰিলোহেঁতেন। ঠিক